নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ ভেন্দি খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। তো খেতিত আজি পোকৰ ঔষধ স্প্ৰে কৰি আছে। তো যিখিনি খেতি কৰিছে ইয়াত টোটেলি ধৰক প্ৰায় 1 পৰা 1.5 বিঘা মাটিত ভেন্দি খেতি কৰিছে। তো এইটো খেতিত কোনটো গুটি দিছে, খেতিত গোবৰ সাৰ কিমান দিলে, ৰাসায়নিক সাৰ কিমান খটাইছিল, আজিৰ এই ভিডিঅ'টোৰ মাজত মই আপোনালোকৰ লগত সম্পূৰ্ণ কথাখিনি শ্বেয়াৰ কৰিম। কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো খেতিৰ পোকৰ ঔষধ স্প্ৰে কৰি আছে। গছবিলাক সৰু সৰু হ'লেও আপোনালোকে মাজে মাজে মোৰ ভিডিঅ'বিলাক আপোনালোকে পায়ে থাকে। তো এইটো খেতিত এই যোৰা বলত যিটো আছে এইটো দিয়া হৈছে হাইব্ৰিড ছুপাৰ ষ্টাৰ। এইটো ভেন্দি, ইয়াৰ প্ৰডাকশ্যন বহুত ভাল। কথা হ'ল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম কি গছবিলাক সৰু থাকোঁতেই আমি ইনছেক্টিচাইড স্প্ৰে কৰোঁ কিয়, ভেন্দি গছত আমি ভিটামিন কিয় দিব লাগে, গছৰ গুৰিবিলাক শুকাই যায় তাৰ কাৰণে আমি কোন ধৰণৰ ঔষধবিলাক স্প্ৰে কৰিব লাগে। তো দেৰি নকৰি মই আৰম্ভ কৰিম। এই ভেন্দি খেতি কৰিবৰ কাৰণে আপোনালোকৰ ওখ মাটিৰ কোনো প্ৰয়োজন নাই। বৰ্তমান কিন্তু শীতকাল, আমি শীতকালত খেতি কৰিছোঁ ভেন্দি। বিকিবৰ কাৰণে আমাৰ সময় হ'ব কেতিয়া, বৰ্ষাকাল, মানে ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰা কিন্তু বৰষুণ আৰম্ভ হ'ব। বৰ্ষাকাল আমি আহি পালোহি প্ৰায়। দুটা সময়ত ঠিক মাজৰ ভাগত আমি খেতি কৰোঁ ভেন্দি। এইটো সময়ত খেতি কৰিলে আমি ভেন্দি গছৰ পৰা ভাল ফলন পাম আৰু প্ৰতি বিঘাৰ পৰা আপোনালোকে কমেও 2 পৰা 2.5 কুইণ্টেলকৈ ভেন্দি আপোনালোকে উঠাই কিনে বজাৰত বিকিব পৰা হ'ব লাগিব আৰু খেতিত আপোনালোকে ভাল যতন কৰিব লাগিব। তো গছৰ গুৰিত ক'লা ক'লা দাগ পৰি যায়, পাতবিলাক কোচ খাই হালধীয়া হয়, তাৰ কাৰণে মই মেডিচিনৰ কথাখিনি কৈ দিম। ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে চাব। এই খেতি কৰাৰ আগমুহূৰ্তত গোবৰ যিমান পাৰে আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ খটাব। ওখ মাটিৰ প্ৰয়োজন নাই। ধান কটাৰ পিছত কিন্তু এইটো খেতিত ভেন্দি লগোৱা হৈছে, চাব পাৰিছে নৈৰ পাৰত। 1 গাড়ী গোবৰ দিলে 50 কিলো ছুপাৰ ফছফেট, 15 কিলো DAP, 15 কিলো ইউৰিয়া, 15 কিলো পটাছ ধুনীয়াকৈ সিঁচিব, ধূলিময় কৰিব, হাল মাৰি ময়াই ধূলিময় কৰি তাৰপিছত আপোনালোকে গুটি দিব। এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব 18 পৰা 20 ইঞ্চি আৰু এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব দিব 4 পৰা 5 ইঞ্চি। এতিয়া যদি দিবলৈ যায় নতুনকৈ, এইটো কিন্তু গজালি যেতিয়া গুটি দিয়া হৈছিল, এতিয়া কিন্তু গজালি মাৰিছে, গছটো ডাঙৰো হৈ আছে। যেতিয়া আপোনালোকে এতিয়া যদি দিয়ে, যেতিয়া পোখা মাৰিব তাৰ আগমুহূৰ্তত যদি এতিয়া লগাই মোটামুটি 8 ইঞ্চি ডিষ্টেঞ্চ ৰাখি কিনে গুটি দিব লাগিব। কথাখিনি আপোনালোকে নিশ্চয় বুজিব পাৰিছে। এতিয়া কথা হ'ল, পাতবিলাক কোচ খাই গৈ আছে, আপোনালোকে ইমিডিয়েট সৰুৰ পৰা আপোনালোকে গ্ৰেচিয়া বা চেমডিছ স্প্ৰে কৰি দিব। মাজে মাজে লাভ্ৰা কিলাৰ এই ঔষধকেইটা আপোনালোকে সংগনাই ব্যৱহাৰ কৰিব। অন্তিম সময়ত যেতিয়া বেছি কোচ খাই যাব পাতবিলাক, তেতিয়া আপোনালোকে চেমডিছ আৰু গ্ৰেচিয়া এই ঔষধ দুটা আপোনালোকে ব্যৱহাৰ কৰিব। আৰু ফাংগাচাইড যদি লাগিছে, আদামা কোম্পানীৰ ঔষধ দি দিব পাৰিব। আদামা এটা ঔষধ আছে, নহ'লে জুডিঅ' পাৱাৰ, নহ'লে লোখণ্ডি, এনেকুৱা ধৰণৰ ঔষধবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে, আপোনালোকৰ খেতিৰ পৰা আৰু এনেকুৱা ধৰণৰ পচলা বেমাৰটো বা ফাংগিচাইড নাথাকিব, বেমাৰটো এৰিব লাগিব। সৰু থাকোঁতে ভেন্দি গছবিলাক আমি কিয় যতন কৰিব লাগে জানে? তাৰমানে লগোৱাৰ পৰা আৰম্ভ কৰি 35 গুটি দিয়াৰ পৰা আৰম্ভ কৰি 35 দিনৰ ভিতৰত যাতে আমি কি কৰিব পাৰোঁ, 35 পৰা 40 দিনৰ ভিতৰত ভেন্দি গছৰ পৰা ছিঙন দিব পাৰোঁ। সেইকাৰণে আগতীয়াকৈ আমি খেতিৰ যতন ল'ব লাগিব। গছৰ খাদ্য সময়ত দিব লাগিব, ফাৰ্টিলাইজাৰ দিব লাগিব, তেতিয়াহে গছত আমি ভাল এটা ফলন আশা কৰিব পাৰিম।
তো বন্ধুসকল ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ উন্নত ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ নিজৰ খেতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হয়, তাৰে কামনা লৈ ভিডিঅ' এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।